নমস্কাৰ আইডিয়া ছাবমিশ্যনৰ বাবে স্কুল ইনোভেশ্যন মাৰাথনত যাব school-innovation-marathon.org/teachers ডেছবৰ্ড তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন আহি যাব টিচাৰ্ছ লগইনত আপোনালোকে নিজৰ ইমেইল আই ডি দি যিটো ইমেইল আই ডিৰে ছাবস্ক্ৰাইব কৰিছিল তাৰপিছত ইমেইল আই ডিৰ যিটো @ আগৰখিনি যিখিনি পাছৱৰ্ড সেইখিনি হ'ব @ আগৰখিনি মোৰ তাত D171 খিনি নালাগে এইখিনি পাছৱৰ্ড হ'ব D171 পাছৱৰ্ডটো মাৰি দিয়াৰ পিছত আপোনালোক ভিতৰত যাব ভিতৰত গৈ এই যিটো টিম আছে এই গোটেই ডেছবৰ্ডখনৰ ওপৰত যিটো টিম আছে সেই টিমটো চিলেক্ট কৰিব টিমটো চিলেক্ট কৰাৰ লগে লগে অলপ সময় ৱেইট কৰাৰ পিছত টিমটো আহি যাব আহি যোৱাৰ পিছত ইয়াতে মই তলৰ টিমটোত মোৰ হৈ গৈছে তথাপি আপোনালোকৰ বাবে মই নতুন টিম এটা বনাইছোঁ যাৰ নাম মই জুবিন দিছোঁ একশ্যনৰ সেই ভিউটোত ক্লিক কৰিব ওপৰৰ সেই চকুটোত ক্লিক কৰাৰ লগে লগে আপোনালোক দুটা এনেকৈ আহি যাব মই দুজনৰ কৰিছোঁ গতিকে মোৰ দুজন আহিছে এই যিটো লগইন আই ডি আছে ষ্টুডেণ্টৰ লগইন আই ডিটো আপোনালোকে লিখি ল'ব SIM630221 আৰু মই টিম নাম দিছিলোঁ যেতিয়া মই চিলেক্ট কৰিছিলোঁ আপোনালোকে হয়তো টিম অলৰেডি চিলেক্ট কৰোৱাই আছে বা নাম দি থোৱাই আছে মই আপোনালোকক দেখাবৰ কাৰণে জাষ্ট এইখিনি কাম কৰিছিলোঁ যে টিম যিটো লগ ইন কৰিছিলোঁ তেওঁৰ নাম দিছিলোঁ জুবিন সেই টিমটোৰ নাম আৰু যিটো লগ ইন আই ডি হৈছে সেইটো SIM এইটো তাৰপিছত এইটোৰ পৰা আপোনালোক লগ আউট কৰিব সেইটো লিখি উঠি লগ আউট কৰাৰ পিছত আপোনালোক এগেইন সেইখনত আহি যাব ষ্টুডেণ্ট লগ ইন কৰিব টিম লগ ইন আহিব টিমৰ আই ডি দিব আপোনালোকে SIM63 যিটো মই অলৰেডি দেখালোঁ আপোনালোকে যিটো লিখি ল'ব আপোনালোকৰটো সেইটো হ'ব তাৰপিছত পাছৱৰ্ড দিব জুবিন যিটো আপোনালোকে টিম নাম দিছে সেইটো হ'ব মই জুবিন দিছিলোঁ জুবিন হৈছে তাৰপিছত এনেকৈ এখন ডেছবৰ্ড আহি যাব আপোনালোকৰ সন্মুখত সেই দুজন ষ্টুডেণ্টৰ যি দুজন ষ্টুডেণ্টক মই টিমটো বনাইছিলোঁ মই ক্লাছ 7ৰ দুজন ষ্টুডেণ্টক লৈ মই টিমটো বনাইছিলোঁ যিকোনো ষ্টুডেণ্ট এজনৰ ওপৰৰ পিনে চাব লগ ইন বুলি আছে সেই লগ ইনত আপোনালোকে গৈ সেই লগ ইনটোত ক্লিক কৰিব এনেকৈ আহি যাব ৱেলকাম ষ্টুডেণ্ট তাৰপিছত ষ্টাৰ্ট ছাৰ্ভে মাৰি দিব প্ৰি ছাৰ্ভে এখন আহি যাব প্ৰি ছাৰ্ভেখনত আপোনালোকে গোটেইকেইটা চিলেক্ট কৰিব ধাপধুপ কৰি গ'লে হ'ল কথা নাই ইয়াতে মই এটা চিলেক্ট কৰা নাই আপোনালোকক দেখাবৰ কাৰণে 9 নম্বৰটো মই চিলেক্ট কৰা নাই আপোনালোকৰ যদি কোনোবা এটা যদি মিষ্টেক হৈ যায় তেতিয়াহ'লে ইয়াতে যিটো লাষ্টৰ পিনে যিটো ছাবমিট আহিব সেই ছাবমিটটো নহ'ব সেইকাৰণে মই আপোনালোকক দেখাবৰ কাৰণে এটা মই টাচ কৰা নাই আৰু বাকী গোটেইকেইটাতে টাচ কৰিম জাষ্ট এটা টাচ নকৰাৰ বাবে আপোনালোকৰ সেই ছাবমিটটো নহ'ব পাৰে গতিকে এইটো সাৱধানে কৰিব গোটেইকেইটা যাতে ছাবমিট হয় মই ছাবমিট টিপি আছোঁ কিন্তু হোৱা নাই ওপৰত আহি গৈছে প্লিজ মানে কি চিলেক্ট এটেম্প অল দ্য কুৱেশ্যনছ বা এটেম্প অল দ্য গোটেই তাৰে পিছত চিলেক্ট কৰাৰ পিছত এটেম্প আহিব তাৰপিছত আপোনালোকৰ এনেকৈ ডেছবৰ্ড আহিব তাত আইডিয়া ছাবমিশ্যনত যাব আইডিয়া ছাবমিশ্যনত গৈ আপোনালোকে নেক্সট মাৰিব ইয়াতে বহুকেইটা থাকিব মই আত্মনিৰ্ভৰ ভাৰত চিলেক্ট কৰি ৱাটাৰ চিলেক্ট কৰিছোঁ ৱাটাৰ চিলেক্ট কৰি তাত প্ৰচিড মাৰিছোঁ প্ৰচিড মাৰাৰ পিছত প্ৰথমটোত আত্মনিৰ্ভৰ ভাৰত ছেকেণ্ডটোত আহিব ৱাটাৰ তাৰে পিছত বাকী যিকেইটাত আপোনালোকৰ যিটো লেংগুৱেজ সেই লেংগুৱেজটো অসমীয়া চিলেক্ট কৰিব ইংলিছো কৰিব পাৰে কথা নাই তাৰপিছত তাত যিটো টাইটেল থাকিব সেই টাইটেলটো মই এটা প্ৰজেক্ট বনাইছিলোঁ সেই প্ৰজেক্টটো হ'ল আমি গাড়ী ধোৱা কেন্দ্ৰৰ যিটো ৱাশ্বিং চেণ্টাৰত যিটো পানীৰ অপচয় হয় সেইটোৰ এটা প্ৰজেক্ট বনাইছিলোঁ সেই প্ৰজেক্টটোৱে আমি ইয়াত উত্থাপন কৰিম আপোনালোকে বেলেগ প্ৰজেক্টটো কৰিব পাৰে আপোনালোকৰ নিজৰ প্ৰজেক্ট যদি আছে কৰিব পাৰে বা ইউটিউবত যদি কিবা প্ৰজেক্ট পাইছে সেইটো প্ৰজেক্টৰ ফটো আৰু সেই ইউটিউব ভিডিঅ'টোৰ লিংক আপোনালোকে মোবাইলত ডাউনলোড কৰি ল'ব সেই ফটো দুটা স্ক্ৰীনশ্বট মাৰি ল'ব লৈ এইটো অকল আইডিয়া ছাবমিশ্যনৰ কাৰণে সেইটো কৰিব পাৰে আপোনালোকে মানে বেলেগৰ সেইটো দিব পাৰে যদি পিছত কিবা আপোনালোকৰ যদি ভয় লাগে যে এইটো নিদিলেও নিজৰ দিব পাৰে তেতিয়াহ'লে এটা কালি স্কুলত এটা সাধাৰণ প্ৰজেক্ট কৰি ল'ব পাৰে বা মানে কি আপোনাৰ পোষ্টাৰ বনাব পাৰে নতুবা PPT বনাব পাৰে বেলেগ ভাগত বেলেগ আছে হেল্থ এণ্ড ৱেলনেছ আছে বিভিন্ন পাৰ্ট আছে মই যিহেতু ৱাটাৰত এনেকুৱা এটা বস্তু কৰিছিলোঁ প্ৰজেক্টটো আছে আমাৰ হাতত বা আমি বনাই আছোঁ গতিকে তেনেকুৱা ধৰণৰ বস্তুটো মই ইয়াতে আপলোড কৰিছোঁ যে গাড়ী ধোৱা কেন্দ্ৰত টাইটেলটো লিখিছোঁ টাইটেলটো লিখি প্ৰব্লেম লিখিছোঁ যে প্ৰব্লেমটো কি যে গাড়ী ধোৱা কেন্দ্ৰত যিটো পানীৰ অপচয় হয় সেই পানীৰ অপচয়টোৰ বাবে মানে কেনেকুৱা কি হ'ব পাৰে সেই প্ৰব্লেম আপোনালোকৰ যি প্ৰব্লেম আপোনালোকে যোনটো প্ৰজেক্ট চিলেক্ট কৰে ইউটিউবত চাই কিনে সেই প্ৰজেক্টটোৰ টাইটেলটো তাত লিখি কিনে তাত দেৰিকৈ দিব দিয়াৰ পিছত ইয়াতে লিখিব মই এইখিনি বস্তু অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ এইখিনি হোৱাৰ পিছত আপোনালোকৰ নতুন পাৰ্ট আহিব সেইটো হ'ব লিষ্ট অফ দ্য কজ অফ দ্য প্ৰব্লেম এতিয়া তাত আমি প্ৰব্লেম দিছোঁ যে পানীৰ অপচয় বহুত হয় মোৰ যিটো প্ৰজেক্ট আছে সেইটোত আপোনালোকে যি প্ৰজেক্ট চিলেক্ট কৰে সেই প্ৰজেক্টত আপোনালোকৰ যিটো প্ৰজেক্টৰ টাইটেল থাকিব আপোনালোকে প্ৰজেক্টটো ভালকৈ চাই ল'ব ইউটিউবৰ পৰা যদি প্ৰজেক্টটো দিয়ে তাৰ পৰাও চাই ল'ব মই প্ৰব্লেমৰ ইফেক্টটো দিছোঁ যে খোৱা পানীৰ মানে কি অপচয় খোৱা পানীৰ মানে নাটনি হয় এইটো বস্তুৰ কাৰণে তাৰপিছত এইটো স্কুল দিব পাৰে আপোনালোকে বেলেগো দিব পাৰে মই আদাৰ্ছ দিছোঁ আৰু আমাৰ যে
কোনে প্ৰব্লেম ফেচ কৰি আছে এইটো বিষয়লৈ আমি কি কৰিছোঁ, আমাৰ সকলো প্ৰকাৰৰ মানুহে, সকলো প্ৰকাৰৰ ওচৰৰ পাজৰৰ মানুহে এইটো প্ৰব্লেম ফেচ কৰি আছে, খাদ্য মানে খোৱা পানীৰ নাটনি হৈছে এই ৱাশ্বিং চেণ্টাৰবিলাকৰ কাৰণে। গতিকে তাৰপিছত মই কি কৰিছোঁ, এইটো কৰি আপোনালোকে ছেভ ড্ৰাফ্ট কৰিব, ছেভ এজ ড্ৰাফ্ট কৰি আপোনালোকে নেক্সট মাৰিব। ওপৰত যিটো এডিট আইডিয়া ছাবমিশ্যন আছে আকৌ সেইটোত একবাৰ ক্লিক কৰিব। কৰাৰ পিছত এইটোত আহি যাব যে আপোনালোকৰ প্ৰব্লেমটো কি, কেনেকৈ মানে হেৰি কৰিছিল, চলিউশ্যনটো কেনেকৈ এনালাইচিছ কৰিছিল, কিবা কৰিছিল, সেইটো বস্তুত আপোনালোকে যোনে যি প্ৰজেক্ট লয় সেইমতে মানে কি এতিয়া পানীৰ অপচয় ৰোধ হৈছে বুলি বা পানীৰ অপচয় অলপ কমিছে বুলি আমি এনেকৈ লিখি দিছোঁ। জাষ্ট আপোনালোকে লিখিলে হ'ল, সেইটো বস্তুত ইমান একো কথা নাই। তাৰপিছত পিপল ছিলেক্ট কৰিব, কেইজন পিপলৰ লগত হেৰি হৈছে, তাৰপিছত যিকোনো এটা হেৰিত টিক মাৰ দিব আপুনি পঢ়ি লৈ। তাৰপিছত ফিডবেক, জাষ্ট ফিডবেক কি হৈছে কি নাই ইমান জানিব নালাগে, জাষ্ট ফিডবেকটো উই গট ফিডবেক বুলি আমি সেইটো বস্তু লিখি দিছোঁ। তাৰে পিছত আমি কি কৰিছোঁ, এইটো বস্তু ছেভ এজ ড্ৰাফ্ট কৰিছোঁ এগেইন বা নেক্সট মাৰিছোঁ। আপোনালোকে নেক্সটো মাৰিব পাৰে। নেক্সট মাৰাৰ পিছত আপোনালোকে তাৰপিছত আহিব মেইন পইণ্টটো, যিটোত ফাইল আপলোড, সেইটোত আপোনালোকে গেলাৰীত যাব, যাই আপোনালোকৰ যিটো ফটো বা ভিডিঅ' লৈ থৈছিল সেই ফটোটোৰ যে এটা ফটো ল'ব লাগে, সেই যিটো প্ৰজেক্টৰ ফটো আছিল, আমি এটা প্ৰজেক্টৰ ফটো লৈ থৈ দিছিলোঁ, সেই প্ৰজেক্টটো স্ক্ৰীনশ্বট মাৰি থোৱা আছিল, সেই প্ৰজেক্টটো আপোনালোকে তাতে আপলোড কৰি দিব। তাৰপিছত ইউটিউবৰ এটা ভিডিঅ' মানে কি হেৰি কৰিব লাগে, সেই কেনেকৈ কৰিব সেইটো মই ইউটিউবত এইটো বস্তু মোৰ বনাই থোৱা আছিল। সেই বস্তুটো ইউটিউবত মই গৈছোঁ, মই নিজৰ আপলোড দিয়া আছিল সেই ভিডিঅ'টো যিটো ভিডিঅ'ত ক্লিক কৰিব, সেই যিটো ভিডিঅ' আপোনালোকে লিংক কপি কৰিব, তাতে শ্বেয়াৰ বুলি আছে ঠিক তলতে, সেই শ্বেয়াৰটোত ক্লিক কৰাৰ পিছত কপি লিংক আহিব, কপি লিংকটো কপি কৰি ৰাখিব, এগেইন আগৰ মেনুখনলৈ যাব, গৈ তাতে যিটো ইউটিউবৰ ভিডিঅ'ৰ যিটো আছে তাতে লিংকটো কপি কৰি দিব, দি আপলোড বুলি যিটো হেৰি আছে আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰি দিয়াৰ পিছত তাতে যিকোনো এটা তলত যিকোনো এটা পইণ্ট ছিলেক্ট কৰিব, তাৰপিছত টিচাৰ ছিলেক্ট কৰিব, য়েছ, ছেভ এজ ড্ৰাফ্ট কৰিব অলপ সময়ৰ বাবে। তাৰপিছত ওপৰত যাব, আকৌ ওপৰত গৈ এডিট আইডিয়া ছাবমিশ্যনত এগেইন ক্লিক কৰিব। তাৰে পিছত ইয়াতে আপোনালোকৰ ছাবমিট বুলি আহি যাব, সেইটো বেছি হালধীয়া হৈ যাব, লগ ছাবমিট হৈ যাব। যদি আপোনালোকক এইটো ছাবমিট হৈ যোৱাৰ পিছত যদি চাৰ্টিফিকেট খোজে, যে চাৰ্টিফিকেটখন কিবা মানে হেৰি কৰিব পিছলৈকে যদি আহে, তেতিয়াহ'লে আপোনালোকে এই মাই চাৰ্টিফিকেটখন পাব। কিন্তু তাৰে আগতে আপোনালোকে যিটো কোৰ্চ আছে সেই কোৰ্চটো কমপ্লিট কৰিব লাগিব। মাই চাৰ্টিফিকেটখন পাব যদিও তাতে এটা কোৰ্চ আছে, সেই কোৰ্চটো কমপ্লিট কৰিব লাগিব। কোৰ্চটো কমপ্লিট কৰাটো অলপ টান, তাতে 5-6টাকৈ ভিডিঅ' আছে, সেই ভিডিঅ'কেইটা চাই আপোনালোকে কুইজৰ এনচাৰ দিব লাগিব। সেই ভিডিঅ'কেইটাত 5-6টা ভিডিঅ'ৰ পিছত এটা কুইজ আহে, সেই কুইজকেইটা উত্তৰ দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ সেই চাৰ্টিফিকেটখন পাব সেই ষ্টুডেণ্টজনৰ নামত। তাৰপিছত আপোনালোকে এইটো বস্তুৰ পৰা লগ আউট কৰি দিলে হ'ল। ধন্যবাদ।